অসমৰ সামাজিক ৰাজনৈতিক সাংস্কৃতিক অৰ্থনৈতিক যে ইতিহাস এই ইতিহাসত অহা কাইলৈৰ দিনটো অতি স্মৰণীয় দিন কাৰণ কাইলৈ দিনটোত অসম আন্দোলনৰ স্মৃতিক সোঁৱৰণ কৰি শ্বহীদ দিৱস হিচাপে অসমৰ ৰাইজে পালন কৰি আহিছে কাৰণ ঐতিহাসিক অসম আন্দোলনত নিহিত হৈ আছিল অসমৰ খিলঞ্জীয়া লোকৰ ঐতিহ্য ৰীতি নীতি কৃষ্টি সংস্কৃতিৰ অস্তিত্বৰ প্ৰশ্ন কাৰণ অবৈধ বাংলাদেশী মিয়াৰ আগ্ৰাসনে অসমৰ সমাজ জীৱনখনক অস্তিত্বৰ কৰাল গ্ৰাসত উপনীত কৰোৱাৰ যি চক্ৰান্ত সেই চক্ৰান্ত কথা উমান পায় অসমৰ জনসাধাৰণে 1979 চনতেই এই চক্ৰান্তক প্ৰতিহত কৰিবৰ কাৰণে এক জনজাগৰণৰ সূচনা কৰিছিল যাক অসম আন্দোলন বুলি কোৱা হৈছিল 6 বছৰ ধৰি এই আন্দোলন চলিছিল আৰু এই 6 বছৰীয়া অসম আন্দোলনত 855 জন লোকে প্ৰাণ আহুতি দিব লগা হৈছিল হাজাৰ হাজাৰ লোক পংগুত্বৰ জীৱন আঁকোৱালি লৈছিল বহু জীয়ৰী গাভৰু ধৰ্ষিতা হ'ব লগা হৈছিল এটাই প্ৰশ্ন আছিল সেইটো হ'ল অসমৰ অস্তিত্ব ৰক্ষাৰ প্ৰশ্ন আৰু সেই অস্তিত্ব ৰক্ষাৰ আন্দোলনত যিসকলে আমাৰ বৰ্তমানৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ অমূল্য জীৱন অৰ্পণ কৰি থৈ গ'ল সেইসকলক স্মৰণ কৰিবৰ কাৰণে এই শ্বহীদ স্মাৰক উদ্যান অসম চৰকাৰে নিৰ্মাণ কৰি উলিয়াইছে অহা কাইলৈ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব আৰু আজি মাংগলিক অনুষ্ঠানেৰে বন্তি প্ৰজ্বলনেৰে আমি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিম শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।